নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। পুনৰ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰোঁতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাব পাৰে। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইয়াতে লিখা আছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025। যিহেতু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি এই পোষ্টসমূহ যদি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সকলো তথ্য কৈ যাম, ভিডিঅ'টো চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। যিহেতু সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 ডিটেইলছটো হৈছে, ভেকেঞ্চিটো হৈছে আপোনাৰ সমাজ কল্যাণ বিভাগ ভৰ্তি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। ইয়াতে পোষ্ট নেমটো হৈছে জেণ্ডাৰ স্পেচিয়েলিষ্ট এণ্ড IT ষ্টাফ। ইয়াতে এপ্লাই মোডটো আপোনালোকে অফলাইন মাধ্যমেৰে পোষ্টসমূহত এপ্লাই কৰিব লাগিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লিকেশ্যন ফৰ্ম লিংক মই ডেছক্ৰিপশ্যনত দিম, তাতে গৈ আপুনি অফলাইন ফৰ্মখন ডাউনলোড কৰি ল'ব। তাৰপিছত আপুনি মেইলৰ যোগেৰে আপুনি ফৰ্মখন পঠাই দিব পাৰিব। ইয়াতে হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ভাৰতৰ সকলো পুৰুষ মহিলাই এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি এলিজিবল হয়, যদি আপুনি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট সমাজ কল্যাণ বিভাগৰ যিসমূহ চাকৰি মুকলি হৈছে, সেই চাকৰিসমূহৰ ইয়াত আপোনাৰ দৰমহাটো দিয়া আছে 21,000 টকাৰ পৰা আপোনাৰ 60,000 টকালৈকে মন্থলি আপুনি দৰমহাটো পাব। ইয়াতে বয়সৰ সময়সীমা দিয়া আছে। যিটো সমাজ কল্যাণ বিভাগৰ পোষ্ট মুকলি হৈছে, যিখিনি পোষ্ট মুকলি হৈছে, পোষ্টখিনিত আপোনালোকে মিনিমাম 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনাৰ 35 বছৰলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনটো দিয়া আছে, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়, সেইমতে আপোনাৰ এজ ইলেকশ্যনসমূহ দিয়া থাকিব। SC STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া থাকিব। OBC MOBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া থাকিব, আৰু EWSৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যন দিয়া থাকিব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনে মই এপ্লাই ফৰ্মৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি আপুনি ইমেইলত পঠাই দিব পাৰিব। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, যিহেতু এই পোষ্টসমূহ অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি জেনেৰেল OBC SC ST PWD ওমেন কেণ্ডিডেট আপুনি যিয়ে নহওক কিয়, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনাৰ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো আপোনাৰ মিনিমাম যদি ইণ্টাৰভিউটো পাছ কৰাৰ পিছত মিনিমাম এটা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। যদি আপোনাৰ ডকুমেণ্টখিনি চেক কৰে তেতিয়াও কোনো চিন্তা নাই, আপোনাৰ নিজৰ ডকুমেণ্ট লৈ যাব, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, মাৰ্কশ্বিট চাৰ্টিফিকেট আপুনি লৈ যাব। ইয়াতে মিনিমাম এটা ইণ্টাৰভিউ হ'ব, আৰু তাতকৈ আপোনাৰ ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ভাইবা নহয়। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। বহুতেই ভাল খবৰ আহিছে, আপোনালোকৰ কাৰণে ভাল সুবিধা আহিছে। সুবিধাটো নেহেৰুৱাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ শিক্ষাটো আপোনাৰ ডিগ্ৰী যদি পাছ কৰি থৈছে, আপুনি যদি গ্ৰেজুৱেট কমপ্লিট কৰি থৈছে, তেতিয়াহ'লে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আপুনি স্নাতক ডিগ্ৰী যদি উত্তীৰ্ণ হৈছে, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডকুমেণ্ট, যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাক কি কি লাগিব চাই যাব। ইয়াতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু এজ প্ৰুফ লাগিব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, এই ডকুমেণ্টকেইটা আগতীয়াকৈ গোটাই ল'ব, তাৰপিছতহে আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ চাব। ইয়াতে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট। এই পোষ্টসমূহত যিহেতু অফলাইন হৈ আছিলে, আপোনালোকে পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। অফলাইন নহয়, আপুনি এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াতে
মই ডেছক্ৰিপশ্যনত অনলাইন ফৰ্মৰ লিংক দিম, তাতে গৈ আপুনি অনলাইন কৰি ল'ব পাৰিব। যিহেতু বহুত এটা ভাল খবৰ আহিছে, যদি আপোনালোকে অফলাইন বুলি ভাবিছিলে, অফলাইন নহয়, এতিয়া বৰ্তমান আপুনি অনলাইন কৰিব পাৰিব। এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, মই ডেছক্ৰিপশ্যনতে মই এপ্লাই ফৰ্মৰ লিংক দি দিম, অনলাইন এপ্লাই ফৰ্মৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। এতিয়া অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 2 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে, আৰু লাষ্ট ডেটটো আপোনাৰ 15 জুলাই তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়াও হাতত আপোনালোকৰ 4 দিনকৈ সময় আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে চেকআউট কৰি লওক। আপোনাৰ এপ্লিকেশ্যন লিংক আৰু ৱেবছাইটৰ অফিচিয়েল ৱেবছাইটৰ লিংক মই দিয়া আছে, আপুনি নিজে চেকআউট কৰি ল'ব। নটিফিকেশ্যন লিংক দিয়া আছে, যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, চেকআউট কৰি লৈ নিজে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ